মৰমৰ আগন্তুক মেট্ৰিকৰ পৰীক্ষাৰ্থীসকল তোমালোকক 2023 চনৰ কোৱেশ্চন পেপাৰখনৰ পৰা মই মেথছৰ 3ৰ 9 নম্বৰলৈকে কৈ দিছো। আজি তোমালোকৰ 10ৰ পৰা বাকিখিনি কৰিবলৈ লৈছো। কি আছে তোমালোকৰ 24 21 18 এই সমান্তৰাল প্ৰগতিটোৰ কিমানটা পদ ললে ইহঁতৰ যোগফল 78 হ'ব। তেনেহলে তোমালোকৰ 78 দিছে পদৰ যোগফল। তাৰ মানে তোমালোকৰ SN তোমালোকে জানিবা ফৰ্মুলা কি ইউজ কৰিব লাগিব। SN = n/2 whole into 2a plus n-1 whole into d এটা ফৰ্মুলা ইউজ কৰিবা। ইয়াত SN ৰ মান তোমালোকৰ দিয়া আছে 78 ফাইন। n ৰ মান তোমালোকক উলিয়াব লাগে 2 into a প্ৰথম পদ দিয়া আছে তোমালোকৰ 24 নাই ডেমেট। তাৰ পিছত আছিল তোমালোকৰ প্লাস n ৰ মানটো উলিয়াব লাগিব n-1 d ৰ মান আছিল তোমালোকৰ -3 কেনেকে প্ৰথম পদ 24 আৰু দ্বিতীয় পদ হল তোমালোকৰ 21 নাই মানে 21 - 24 কিমান হ'ব -3 হয় তেনেহলে তোমালোকৰ ৰবা এটা ভালদৰে লিখি দিছো। তোমালোকৰ d টো কেনেকে উলিয়ালা d টো এনেকে উলিয়াবা দ্বিতীয় পদ 21 প্ৰথম পদ 24 = -3 হয়তো বুজি পাইছা সেইকাৰণে মই ইয়াত -3 লিখিছো। এতিয়া আমি ক্যালকুলেট কৰি n ৰ মান উলিয়াম ফাইন। নেক্সট এতিয়া তোমালোকে চোৱা ইমপ্লাইজ এই দুইটো ইয়াত আহি পূৰণ হ'ব গতিকে 2 * 78 পূৰণ কৰাৰ দৰকাৰ নাই। ইয়াত n থাকি গল ইয়াত থাকিল তোমালোকৰ 48 ইয়াত আছে -d পূৰণ কৰিলে ইয়াত কি হ'ব -3n -(-) হৈ গল এখিনি সমান ইমপ্লাইজ দি লিখিবা তোমালোকে 2 * 78 পূৰণ কৰাৰ দৰকাৰ নাই। এতিয়া 48 + 3 কিমান হ'ব 51 into n তেনেহলে 51n হ'ব আৰু মাইনাস আছে n into 3n কিমান হ'ব 3n স্কয়াৰ লিখিলা নহয়। নেক্সটত এতিয়া তোমালোকে সববিলাক একফালে লৈ আহা which implies 3n square minus 51n plus 2 into কিন্তু এটো 78 = 0 ফাইন। এতিয়া হল কি তোমালোকক ফেক্টৰাইজ কৰিব লাগিব। তাৰ ইয়াত 3 আছে আৰু 2 into 78 এনেকে লিখা 3 into 2 into 78 এটা আগো ভাঙি লোৱা 3 into 2 into 2 into তোমালোকে 39 লোৱা 239 * 78 এতিয়া 3 দুগুণ 6 6 দুগুণ 12 12 আৰু 39 তোমালোকে এড কৰিলে কিমান হ'ব 51 এই মাজটো পাই যাবা। তেনেহলে কিমান হ'ব 39 আৰু 12 তেনেহলে ইয়াত আমি লিখিম 39 আৰু 12 ফাইন। তেনেহলে ইমপ্লাইজ দি তোমালোকে লিখিবা 3n square minus 39n minus 12n okay plus 2 into 78 = 0 লিখিলা ফাইন। এতিয়া ইয়াক আমি সলভ কৰিম। প্ৰথম দুটাৰ পৰা কি কমন লব পৰা যায় 3n কমন লব পৰা যায়। ইয়াত হ'ব তোমালোকৰ n আৰু ইয়াত হ'ব 13 তাৰপিছত ইয়াৰ পৰা তোমালোকে কি কমন লবা ইয়াৰ পৰা দেখা যাকচোন ইয়াত 12 আছে আৰু ইয়াত আচ্ছা 12 তাৰ মানে তোমালোকে লব পৰা 12 এ কমন লব পাৰিবা 12 কমন লাগিলে ইয়াত হ'ব তোমালোকৰ n-13 = 0 which again implies n-13 কমন ললা আৰু ইয়াত হ'ব তোমালোকৰ 3n-12 = 0 ফাইন। আচ্ছা which again implies তেনেহলে n ৰ মান কিমান হ'ব পাৰে 13 হ'ব নহলে 3n - 12 হ'ব which implies n = 12/3 = 4 তেনেহলে n ৰ মান কিমান হ'ব ইয়াত 13 তো হ'ব নোৱাৰে কিয়নো 13 তো তোমালোকে প্ৰ্যাকটিক্যালি যদি বহাই দিয়া ইয়াৰ যোগফল বহুত ওপৰত গুচি যাব তেনেহলে ইয়াত আমাৰ n ৰ মান কিমান হ'ব 3
নিৰ্ণয় পদৰ সংখ্যা তেনেহ'লে তোমালোকৰ কি হ'ব 3 হ'ব কি হয় 4 আছিল নহয় 4 তাৰমানে 4টা পদৰ যোগফল তোমালোকৰ কিমান হ'ব 78 এইখিনিতে তোমালোকে শৰ্টকাট এটা ট্ৰিক ইউজ কৰিব পাৰা এনেকৈ কৰিলা 78 minus 24 minus 21 minus 18 কৰা কি হ'ব নহয় মই তোমালোকক ক'ব বিচাৰিছো কি শৰ্ট ট্ৰিকৰ ক্ষেত্ৰত ইফালে চাইছা তোমালোকে 24 আছে প্ৰথম পদ 24 তাৰ পিছত তোমালোকে 21 তাৰ পিছত আছিল 18 আৰু 18 ৰ পিছৰ পদটো কিমান হ'ব 15 হ'ব ৰাইট এই সব কেইটা তোমালোকে প্লাস কৰা প্লাস কৰিলে পাবা তোমালোকে কিমান 78 এনেকৈ শৰ্টকাট তোমালোকে কামটো কৰিব পাৰা যে পদৰ সংখ্যা কিমান হ'ব 4টা হ'ব এনেকৈ কৰিলে হ'ব কি তোমালোকৰ সময়টো বাছি যাব যেহেতু 1 মাৰ্ক আছে ইমান দীঘলীয়া সময় দিয়াৰ দৰকাৰ নাই এতিয়া আহা তোমালোকে নেক্সট কোৱেশ্চনটো লৈ এই কোৱেশ্চনত কি কৈছে যে এটা ত্ৰিভুজ ABC ৰ DE parallel to BC যদি AD = 15 BD = 3 cm A = 1 cm তেন্তে EC ৰ মান উলিয়াবা দিছে ফাইন EC ৰ মান কেনেকৈ উলিয়াবা ত্ৰিভুজ ABC DE parallel to BC তেনে তোমালোকে ত্ৰিভুজটো আঁকি লোৱা এইটো তোমালোকৰ ত্ৰিভুজ গল নাম দিলা তোমালোকে ABC ৰবা ABC হেৰি আছে এতিয়া কৈছে কি তোমালোকক DE parallel to BC বুলি দিছে এটো তোমালোকৰ থেলছৰ উপপাদ্য ইউজ কৰি কৰিব পাৰা DE এটো তোমালোকে DE parallel to BC লিখিলা তাৰপিছত ইয়াৰ ৰেসপেক্টিভ ভ্যালু বিলাক তোমালোকে বহাই দিয়া AD ৰ মান 1.5 আৰু DB ৰ মান আছে 3 এটা আছে তোমালোকৰ 1.5 আৰু এটা আছে তোমালোকৰ 3 A ৰ মান কিমান আছে 1 এটাৰ মান কিমান হ'ব আছে এটাৰ মান কিমান হ'ব তোমালোকে লক্ষ্য কৰিব পাৰিছা যে ইয়াৰ যদি তোমালোকে ডাবল কৰা 3 পাবা তেনেহলে ইয়াৰ ডাবল কৰিলে কি পাবা 2 নিৰ্ণয় আনসাৰ হ'ব তোমালোকৰ 2 গতিকে 2 লিখি দিলে হল তোমালোকে ক্যালকুলেশন নকৰাকে যদি 2 লিখি দিয়া তথাপি তোমালোকে নাম্বাৰ পাবা কিয় নহয় শৰ্ট কোশ্চেন হয় নেক্সট কোশ্চেনত কি কৈছে ABC আৰু PQ এই কন্ডিশনটো দিয়া আছে ইহঁতৰ ৰেসপেক্টিভ বাহু বিলাক AB by QR BC by PR = CA by PQ হয় তেন্তে ট্ৰায়াঙ্গেল PQR ৰ লগত সদৃশ হোৱা ত্ৰিভুজটো কি আচ্ছা এটা তোমালোকে না আঁকাকে তোমালোকে নোৱাৰিবা মই একে সৰুকৈ আঁকি তোমালোকক দেখুৱাই দিছো ফাৰ্স্ট অফ অল লোৱা এইটো ত্ৰিভুজ জায়গা কম হ'ব আচ্ছা মই ইয়াতে দেখাই দিছো তোমালোকক দুটা ত্ৰিভুজ আঁকি এইটো এটা ত্ৰিভুজ আৰু এইটো এটা ত্ৰিভুজ এটাৰ নাম তোমালোকৰ ABC ধৰি লোৱা ফার্স্ট এটাৰ কাম কৰা তোমালোকে ABC ৰ AB by QR তেনেহলে নিশ্চয় ইয়াত তোমালোকৰ কি লিখিব লাগিব QR লিখিব লাগিব AB by QR ফাইন তাৰ পিছত হৈছে কি তোমালোকৰ BC by PR BC by QR PR দিছে নহয় তেনেহলে তোমালোকৰ ইয়াত এইটো হ'ব P ফাইন এটা তুমি গমে পালা তাৰপিছত CA by তোমালোকৰ PQ দিছে আচ্ছা সব ঠিকে আছে এতিয়া কোশ্চেন হল কি PQ আৰু সদৃশ কোনটো হ'ব PQR আচ্ছা তোমালোকে চাব পাৰিছা ইয়াত PQR মানে এনেকে সদৃশ কোনটো হ'ব তেন্তে CAB হ'ব কি হ'ব CAB তোমালোকে লিখিবা ইয়াত ট্ৰায়াঙ্গেল CAB ফাইন এতিয়া নেক্সট কোশ্চেনটো কি আছিল ৰবা
এতিয়া নেক্সট কোৱেশ্চনটো হ'ল তোমালোকৰ এইটো যে -25 আৰু 8,3 সংযোগী ৰেখাৰ মধ্যবিন্দুৰ স্থানাংক কি আচ্ছা মধ্যবিন্দুৰ স্থানাংকৰ ফৰ্মুলাটো তোমালোকে কেনেকৈ লিখা আচ্ছা এইটো তোমালোকৰ k+1 আছিল নহয় মধ্যবিন্দুৰ স্থানাংকৰ ফৰ্মুলা তোমালোকৰ আছিল x2 + x1 / 2 তাৰপিছত y2 + y1 / 2 আছিল নহয় ইয়াত তোমালোকৰ x2 কোনটো হ'ব 8 তেনেহলে x1 ৰ মান হ'ব তোমালোকৰ -2 / 2 আৰু ইয়াত y2 ৰ মান হ'ল -3 আৰু y1 ৰ মান হ'ল 5/2 কইলা নহয় এতিয়া কাম কৰা তোমালোকে মানে সলভ কৰা তাহলে 8 - 2/2 আৰু এইটো হ'ব 3 কিমান হ'ব 2 হ'ব 2/2 তেনেহলে 8 - 2 মানে 6 6/2 মানে 3 আৰু এইটো হ'ব 1 তেনেহলে তোমালোকৰ আনসাৰ হ'ল 3,1 নেক্সট কোৱেশ্চনটো কি আছিল যদি a b c d বিন্দু কেইটা এইটো ক্ৰমতে এটা সামান্তৰিকৰ শীৰ্ষ বিন্দু হয় তেন্তে p ৰ মান কি হ'ব তেনেহলে তোমালোকৰ p ৰ মানটো কি হ'ব বুলি কৈছে তাৰ মানে a b c d শীৰ্ষ বিন্দু হয় তেনেহলে p ৰ মান কি হ'ব তোমালোকে কি লিখিব পাৰিবা the ab = cd হয় ab = cd হ'ব তেনে তোমালোকে ডিসটেন্স ফৰ্মুলা এটি ইউজ কৰিবা ab = cd হলে ডিসটেন্স ফৰ্মুলা কি ইউজ কৰিবা তোমালোকে এটো 8 - 6 2 - 1 হোল স্কয়ার 8 - 6 plus 2 - 1 হোল স্কয়ার লিখিলা ইকুৱেল টু তোমালোকৰ কি হ'ব এটা তোমালোকৰ p - 9 3 - 4 p - 9 3 - 4 তেনে তোমালোকে লিখিবা p - 9 হোল স্কয়ার plus 3 - 4 হোল স্কয়ার লিখিলা নহয় এতিয়া ইয়াক তোমালোকে সলভ কৰা ইয়াৰ সলিউশন কেনেকৈ কৰিবা which implies 8 - 6 ইয়াৰ হোল স্কয়ার কিন্তু 8 - 6 মানে 2 2 স্কয়ার plus 2 - 1 হোল স্কয়ার মানে 1 স্কয়ার আচ্ছা ইয়াত তোমালোকৰ p - 9 হোল স্কয়ার তো লিখিলাই 3 - 4 হোল স্কয়ার মানে -1 তাৰে হোল স্কয়ার ইয়াত এই +1 হোল স্কয়ার -1 হোল স্কয়ার একে কথা গুছি গলগে ফাইন তাৰ পিছত তোমালোকৰ হোল স্কয়ার কাটি দিলা কাটি দিয়াৰ পিছত ইয়াত থাকিব তোমালোকৰ 2 আৰু ইয়াত থাকিব p - 9 which implies that 2 + 9 is equal to p তানে p ৰ মান হৈ যাব তোমালোকৰ 11 11 is equal to p তেনেহলে p ৰ মান হৈ গল তোমালোকৰ কিমান 11 answer ফাইন নেক্সট তোমালোকৰ আহিল কোৱেশ্চন নম্বৰ 5 টো মই তোমালোকক বুজাই দিছো tan 48 degree tan 20 degree tan 42 আৰু tan 67 ৰ মান কিমান এটো তোমালোকৰ সহজ অংক দিছে তোমালোকে সিধাই লিখিবা ইয়াত tan 48 লিখিলা আৰু tan 23 tan 23 ডিগ্ৰী লিখিলা তাৰ পিছত তোমালোকে লিখিবা কন্টিনিউ কৰি এটো cot 90 ডিগ্ৰী আউটসেট ৰবা cot লিখিবা তোমালোকে ইয়াত ডাইৰেক্ট ইয়াত tan লিখা তোমালোকে tan 90 ডিগ্ৰী মাইনাস কিমান হলে তোমালোকৰ 42 হয় 90 ডিগ্ৰী মাইনাস 48 হয় নাই তাৰ পিছত আকৌ জায়গাটো ঠিক হোৱা ভালকে বুজাই দিছো ৰবা জায়গাটো লফাঙ্গা জায়গা আছে শর্ট লোৱা হৈছে ফার্স্ট আছে তোমালোকৰ tan 48 ডিগ্ৰী লিখিলা
তাৰপিছত tan 23 ডিগ্ৰী তোমালোকে লিখিলা তাৰপিছত লিখিবা তোমালোকে tan ওকে 90 ডিগ্ৰী minus 48 90 ডিগ্ৰী minus 48 কি হলে হয় কিমান হয় তোমালোকৰ 42 হয় তাৰপিছত তোমালোকে লিখিবা tan 90 ডিগ্ৰী minus 23 তেনেহলে তোমালোকৰ হ'ব 67 এবাৰ তোমালোকে কামটো কৰিবা কি equal to tan 48 ডিগ্ৰী লিখিলা tan 23 ডিগ্ৰী লিখিলা tan 90 ডিগ্ৰী minus 48 মানে cot 48 হল আৰু এটো হ'ব তোমালোকৰ cot 23 লিখিলা নহয় এতিয়া তোমালোকে জানা নহয় tan 48 আৰু cot 48 উল্টা উল্টি হয় মানে কাটাকাটি কৰিলে 1 হয় এটো কাটাকাটি কৰিলে 1 হয় আলটিমেটলি 1 into 1 1 হ'ব আনসার এনেকে লিখিবা আজিৰ ভিডিওটো ইমানখিনি থাকিল তাৰপিছত নেক্সট ভিডিওত আকৌ আগবাঢ়ি দিয়া হ'ব তোমালোকে চাবা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু বুজি নাপালে প্লিজ কমেন্টত জনাবলৈ চেষ্টা কৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ